Hey guys, সকলোৱে মিনি ব্লগ কৰোঁতে মই আজি এটা মিনি ব্লগ বনাই দিওঁ। আজি মোৰ বাইকখনক লৈ অলপমান ওলাম, আজি অলপ ভাবিছোঁ বাইকখনক সজাওঁ বুলি। তো এতিয়া ৰাতিপুৱা ঘৰৰ পৰা চাহ তাহ খাই ওলাইছোঁ মই এতিয়া ঘৰলৈ। তো এতিয়া মই বাইক চিয়াৰাম কৰি বাইকখনক এতিয়া মই এতিয়া মডিফাই কৰিম বুলি ভাবিছোঁ। বাইকখনক ভাবিছোঁ অলপ সজাওঁ কৰোঁ। তো মই শ্ব'ৰুমত লগাই আছোঁ বাইকখনৰ ফেনিয়াৰ গাৰ্ড চাৰ্ট লগাইছোঁ। লগাই মেলি হৈ গ'লে আহি পাই গ'লোঁ মই গুৱাহাটী। তো এতিয়া মই গুৱাহাটীত ঘূৰি ফুৰিছোঁ। এইপিনে মোৰ চুলি তুলি খাৰা গৈছে। তো এইপিনে টিভি এটা চলি আছে বম ডাঙৰ। তো এতিয়া মই টিভিটো চাই আহি গ'লোঁ। এতিয়া মোৰ আগে য'ত বাইক বনাব দিছোঁ তাতে মই পাম হৈছোঁ আৰু কিন্তু এইখিনি দেখা পাইছোঁ এটা 60 লাষ্টতে পইছে। কিন্তু এটা উঠাবলৈ এই এনেকুৱা দোকান এখন আহলোঁ। এই দোকানখন মই ভাবিছিলোঁ এনেকুৱা দোকানখন মই নিজে এদিন বনাম। আহি মানুহ এজন আগে গৈছে তাৰ বেগটো বা বস্তু পইচা চুৰ কমি ধৰিছিলোঁ কিন্তু মানুহটো পলাই গৈছে। তো এতিয়া মই ফাইনেল বাইকৰ ওচৰত এইবিলাকে চাওক মোৰ বাইকৰ অৱস্থা খুলি খালি কি কৰিছে, অত্যাচাৰ কৰিছে নেকি মোৰ বাইকখনত চাওঁচোন। মোৰ চিটিত খুলি কি কৰিছে চিলতে মেৰুৱাই মোৰ বাইকখনৰ ওপৰত অত্যাচাৰ কৰিছে। আৰু এতিয়া এটা ফেচাৰ নিচিনা কি বস্তু দেখা আছে মই নাজানো। চুলি খাৰাই গৈছে বাইকৰ যেতিয়া কচমেটিক্সৰ চাৰ্জ দেখি বাপৰে বাপ মাথা গৰম হৈ গৈছে। মটো গেৰাজ হ'ব লাগিছিলে, এই ভুলতে নাম দি দিছে মটো কেছ। তো এতিয়া মই চাই আছোঁ ইপিনে ভুদাৰ নিচিনা চাই ফুৰিছোঁ ইপিনে। তো এতিয়া মোৰ বাইকখনকে বচাই লওঁ। ভিতৰত বহুত হেলমেট আছে। ভাবিলোঁ এটা হেলমেট লৈছোঁ যি দাম বুলি কৈছে। মই পিছত ভাবিছোঁ যে হেলমেট নলওঁ বুলি গুচি আহিলোঁ বাহিৰলৈ। এই বাইকত লগাই দিছে বাক্সা ডিষ্ট্ৰিক্টৰ মানুহ বুলি ভাবিছে নেকি মোক। মোৰ চুলি খাৰা হৈ গৈছে চাওক, দেখিছে মোৰ চুলি একদম খাৰা হৈ কটকটীয়া এই মোৰ বাইকখন কেনেকুৱা সজাইছে মই এতিয়া চাব বিচাৰিছোঁ। তথাপি মোৰ বাইকখন কেনেকৈ সজাইছে আপোনালোক দেখাম। এই মোৰ বাইকখন এতিয়া খাচি ৰেডি হৈ গৈছে। এতিয়া আপোনালোকক দেখাম। বাও লাইট চকমক ধুনীয়া এনেকুৱা লাগিছে যে দেৱালী আহি গৈছে। মাই গড টিভি মোৰ বাইকখন লাইট কৰিছে প্লিং পিছৰ ফালে বক্স লাগিছে টিলিং লাইট কৰিছে জিলিং ৱাও নাই। মাই গড হোৱাট এ ব্লিং ভাবিছোঁ বাইকখন অলপমান চলাই চাওঁ বুলি। বেলেগৰ বাইকখন অলপ চলাই চাওঁ বুলি ভাবিছোঁ। চলাই চাওঁ বাইকখন চলাওঁতে বিল্ডিঙৰ ওপৰত উঠাই দিম বুলি ভাবিছিলোঁ। কিন্তু ভাবিছোঁ যে বিল্ডিঙৰ ওপৰত নুঠাওঁ। বিল্ডিঙত নুঠাওঁ। মই বাইকখন পিছফালে ৰাখি নগৈ কোনোবাই ৰাতি যদি মই বাইকখন লাৰালি কয় তাক মই অকণমান নামি কমলে দাদা মোৰ বাইকখন নালাগিব। মই বহুত কষ্টত পইচাৰে মই বাইকখন সাজি কাচি ওলাইছোঁ। মাই গড পিছফালে কি বাক্সা ব্লিং লাইট জ্বলিছে ব্লিং মাই গড জিলা ৱাট এ গড জিলা। এই যে কেমেৰামেন মোৰ পিছে আহি গৈছে। মই বাইকখন ঘূৰাব পৰা নাই। মই বাটিয়া মানুহ না বাটিয়া হ'লেও কিন্তু মই বাইকখন ঘূৰাম বুলি ভাবিছোঁ। বোলে চনিয়াল কাল কৰি মই বাইকখন ঘূৰাই আছোঁ। পিছৰ পৰা এই আপোনালোকে দেখি আছে মই বাইকখন ঘূৰাই আছোঁ ঘূৰিছে বাইকত আকৌ ব্ৰেক মাৰোঁ বাইকখন খুচুক কৰে। খুচুক আহি গ'লোঁ। লাইট কৰিছে ব্লিং মই আহি পাই গৈছোঁ। এতিয়া ৰাতিপুৱা আহি পাই গ'লোঁ দিন। এতিয়া হৈ গৈছে দিন। আপোনালোকৰ দিনত মোৰ বাইকখন চাব পাৰে। চব ফালৰ পৰা বাইকখন কি মডিফাই কৰিছোঁ দেখিছেনে আপোনালোকে। বাক্সা লগাইছোঁ বাক্সা জিলাৰ মানুহ বুলি ভাবিছে চবেই। কিন্তু মই বাক্সা জিলাৰ মানুহ নহয়। মই জাগিত সমষ্টি মৰিগাঁও ডিষ্ট্ৰিক্টৰ জিলাৰ মানুহ। চাওক মই বাইকত কিবা লগাইছোঁ LCD ডিছপ্লে। এইটো এটা টিভি মই লাৰিলেও হৈ যায় চাওক। আগে পিছে চব দিখতে হে তুম মেৰে পিছে नहीं छुप सकते मैं तुमको देखेगी। আৰু এটা মাথাটো বচাবলৈ মই এটা হেলমেট লৈ লৈছোঁ। এইটো SMK কোম্পানী হেলমেট চাওক কালা কালুটা হেলমেট। তো হেলমেটটো আকৌ ৰাখি দিওঁ বাছ। আৰু পিছফালে মই এটা দোকানত ৰখি আছোঁ। দোকানখনত মই চাহ খাওঁ বুলি ভাবিছিলোঁ য'ত মই বাইকখন ৰখাই দিছিলোঁ। চাহ খাওঁ বুলি ভাবিছোঁ। চাহ দোকান তুমি ক'লৈ গ'লা। চাওক মোৰ চুলি খাৰা হৈ গৈছে কাৰণ বিল বহুত হৈ গৈছে। ডিউটি মোৰ একদম ঢিলা হৈ গৈছে। কি ঢিলা হৈ গৈছে আপোনালোকে ৰাইজে জানি ল'ব। পিছফালে বনাই আছে এটা চাহ বাবু চাহ বনা চাহ আমাকো একাপ চাহ দিয়া। চাহ তাহ খাই মই পলাওঁ। জয় শ্ৰীৰাম।